এই ভিডিওটো যদি আপোনালোকে চাই নহয় পাগল হোৱাটো খাটাং, কাৰণ আপুনিও হয়তো আজিলৈকে ভবা নাই যে অসমতো ইমান ধুনীয়া জেগা আছে। হাগামোটা ভিডিঅ'নো কিমান বনাম, সেইকাৰণে আহি গৈছো মই ডিমা হাছাও, অসমৰ সকলোতকৈ ওখ পৰ্বতখনলৈ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। গুড মৰ্নিং, সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু ক'ৰ পৰা জানেনে? ডিমা হাছাওৰ পৰা। আছিলো টেন্টৰ ভিতৰত, এতিয়া অলপ বাহিৰলৈ ওলাই যাওঁ। বহুত বেছি ঠাণ্ডা, বহুত বেছি ঠাণ্ডা, তামাম ঠাণ্ডা ইয়াত। অসমত আপোনাৰ যিমান ওখ গাঁও আছে সাগৰ পৃষ্ঠৰ পৰা ওখ গাঁও, সেই ওখ গাঁওবোৰৰ ভিতৰত এখন অন্যতম হৈছে এইখন গাঁও, যিখন গাঁৱৰ নাম হৈছে তুমজাং ভিলেজ। এই গাঁওখনত মানুহ কিমান আছে জানেনে? মাত্ৰ 14 ঘৰ। ইয়ালৈ আহি মোৰ অসমত থকা যেন অনুভৱেই হোৱা নাই। ইয়াৰ ঘৰবোৰ কিন্তু আমাৰ তাৰ দৰে নহয় দেই, চাবচোন। সকলোবোৰ কাঠৰ, সকলো কাঠৰ। ইয়াত চিমেণ্টৰ মানে কোনো খেলে নাই, সকলোবোৰ কাঠৰ পৰাই বনায়। এইবোৰ চাওক, কাঠ ফালি ফালি থৈ দিছে। আৰু ইয়াতো এটা কাঠৰ ঘৰ বনাবলৈ ট্ৰাই কৰি আছে। খালেই নল'ব, মোৰ কাৰণে থৈ দিয়ক আকৌ। যোৱাকালি আহিছিলো আমি, আৰু আমাৰ টিমটোত আছিলে 7 জন। আমাৰ গগৈদাই মেইন, য'ত গ'লেও লৈ যায়। ময়ো খাই লওঁ। এয়া আছে এটা বগা বগা কণী আৰু চাউল ভজা। এই গাঁওখনত কাৰেণ্টৰ কোনো সুবিধা নাই, আছে চলাৰ। খৰিবোৰ চাওকচোন কিমান ধুনীয়াকৈ কাটি কাটি থৈ দিছে। ইয়াত বাঁহ খৰিৰ কোনো চিষ্টেমে নাই, কেৱল কাঠ খৰি। সকলোৱে মোক লেটিং ভাই বুলি কৈ থাকে। আজি মই লেটিং দেখাম। ইয়াৰ লেটিংবোৰ কেনেকুৱা ধৰণৰ সৌৱা চাওক, বহুত ধুনীয়া, কিন্তু ঘিণ কৰিবলগীয়া একো নাই। কাঠৰ কিন্তু দেই, এয়া চাওক কিমান ধুনীয়াকে কাঠৰ লেটিং বনাইছে। চাওকচোন বাৰু, এবাৰ চাওকচোন আপোনালোকে, চাওক, এয়া চাওক, চাওক কি বঢ়িয়া, টিপটপ। চাওকচোন ভাই, মজা আয়া। আৰু গা ধোৱা বাথৰুমটো এইটো কাঠৰ। কি সুন্দৰকৈ বনাইছে চাওকচোন, কি সুন্দৰ। এয়া টেংকি আছে ইয়াতে, ইয়াৰ পৰা পানী লৈ লৈ গা ধুব পাৰে যদি আপোনালোকে আহে। আৰু বহুত ঠাণ্ডা পানী, মানে বহুত ঠাণ্ডা পানী, পাহাৰৰ পানী যে, নিজৰৰ পানী। ইয়াত চাবোন তাবোন এনেকে থবলৈ পাৰি। ৱাও, ইউনিক বাথৰুম। কিমান যে ঠাণ্ডা পানী আছিলে অ, আপোনালোকে চাগে অনুভৱ কৰিব পাৰিছে। মই হাতেৰে চুওঁতে হাতখন বিষাইছিলে। কিমান ঠাণ্ডা পানী হ'ব পাৰে। কিন্তু গাটো ধুই দিলো আৰু, কাৰণ 2 দিন গা ধুবলৈ পোৱা নাছিলো। ইমান অশান্তি লাগিছিলে, গাবোৰ খজুৱাই আছিলে, অশান্তি লাগিছিলে, শুবলৈ পৰা নাই ভালকে আজি। সেইকাৰণে যিমান কষ্ট হলেও গাটো ধুই দিলো আৰু। বৰ্তমান আমাৰ ট্ৰেক আৰম্ভ হৈ গৈছে। পুৰা গৈ আছো, পাহাৰৰ ওপৰত উঠি গৈ আছো। চিয়ালকাল পিকলৈ গৈ আছো আমি। সাগৰ পৃষ্ঠৰ পৰা কিমান ওপৰত আছে, কিমান উচ্চতাত আছে মই কৈ আছো বাৰু আপোনালোকক। কিন্তু তালৈ যেতিয়া গৈ পাম নহয়, একেবাৰে সৰগত গৈ পোৱা যেন লাগিব। কিমান ওপৰত আহি পাই গলো। আৰু এতিয়া আমি ওপৰত আহি পালোতো, এতিয়া মানে ঘাঁহবোৰ, বনবোৰ ওখ হৈ গৈছে। ঘাঁহ মানে বন মানে হেৰি, ইয়াত ঝাও বনো আছে, কহুৱা বন এবিধ আছে, আৰু এবিধ হৈছে ঝাৰু। আমি ঘৰত যি ঝাৰু ব্যৱহাৰ কৰো, ফুল ঝাৰু যে, এয়া চাওক, এয়া ঝাৰু, কিন্তু কেঁচা হৈ আছে এতিয়া। আৰু অকনমান ওপৰলৈ উঠিলে আমি আমাৰ গন্তব্যস্থান পামগৈ। পাই গলো অৱশেষত চিয়ালকাল পিক। Welcome to my party, we're just getting started. A life is a dream or a nightmare scarring. Hand me a drink cause I think I'm going all in. কিয় নাজাৰা হে ইয়াৰ। যোৱাকালিও আমি ইয়ালৈ আহিছিলো, কিন্তু সন্ধিয়া হৈ গৈছিলে, ভালকৈ স্পষ্ট দেখা নাছিলো। আৰু আজি বহুত স্পষ্ট দেখা পাইছো, বতৰটো বহুত পৰিষ্কাৰ হৈ আছে আজি। সৌ গাঁওখন চাওক, আমি তাৰ পৰা কালি ট্ৰেকিং কৰি আহিছিলো, তাৰ পৰাই বহুত দূৰত হয়, কিন্তু কেমেৰাত ওচৰ লাগিছে ওপৰৰ পৰা। যদি আপোনালোকেও ভাবি আছে ডিমা হাছাওলৈ আহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিম বুলি, তেতিয়াহ'লে আমাৰ এই মৰমৰ গগৈদাক খবৰ কৰিলেই হ'ল। মই কণ্টেক্ট নাম্বাৰ 2টা দি থৈ দিছো বাৰু স্ক্ৰীণত, বা ডেছক্ৰিপশ্যনতো দি থৈ দিছো, তাত কণ্টেক্ট কৰিলেই হ'ল। থেংক ইউ। আৰু এজেঞ্চিটোৰ নাম কি আছিলে? এলপিনিছ ট্ৰেভেল। এতিয়া উইণ্টাৰ একচুৱেলি ভাল, নহ'লে এনেই বৰষুণ দিনত বেছি বৰষুণ দিয়ে, অলপ শ্লিপ হয় ইয়াত। আৰু এতিয়া মানে বৰষুণ, এতিয়া সকলোবোৰ শুকান হৈ আছে, খোজকাঢ়িবলৈ ভাল হৈছে। আৰু মানে এনেই বৰষুণটো এই আৰু জুকু ভেলি গৈছে নহয়, তেনেকুৱা মানে ঘনে ঘনে বৰষুণ দি থাকে। এতিয়া বৰষুণটো নাথাকে দিয়া, বতৰ ভাল। আহি যাওক, এনজয় কৰক, ফটো মাৰক, ৰিল বনাওক, ভিউজ লওক। ৱাহ, আজি আমাৰ লগত হেমন্ত দা আছে। হেমন্ত দাই মানে আমাক গাইড কৰি আছে। আৰু মই সুধিম বুলি ভাবিছো, যিহেতু আমি বহুত ওপৰত আছো, ওপৰৰ পৰা সকলোবোৰ চাৰিওফালে দেখা পাইছো, চাৰিওফালে কোনফালে কি আছে মানে সেইটো মোৰ জানিবলৈ খুব ইচ্ছা গৈছিল। আপুনি অলপ কৈ দিব নেকি বাৰু, কোনফালে কি আছে? চমু কয়। ঠিক আছে। আমাৰ সেই ইষ্ট ফালে আছে নাগালেণ্ড আৰু মণিপুৰ। নাগালেণ্ড যদি দেখিছে, যোনটো হাই পিক দেখিছে, সেইবিলাক তাৰ ইফালে পিছফালে চব নাগালেণ্ড। আৰু
এইফালে যিটো একদম এইফালে হাই পিক দেখিছে এইবিলাক মণিপুৰ হয় আচ্ছা তো আমাৰ এইখন একচুৱেলি অসমৰ আমাৰ আমি বৰ্ডাৰ অলমষ্ট বৰ্ডাৰ নিচিনাত আছো অসম মণিপুৰ নাগালেণ্ড এইখিনি ট্ৰাই জংচন এটাও আছে মাউণ্ট কিবা লেকে বুলি এনেকে কিবা বুলি কয় যিটো অসমৰ ট্ৰাই জংচন হয় মণিপুৰ অসম আৰু নাগালেণ্ডৰ সেইটো বৰ্ডাৰ সেইখিনিতে ফৰ্ম হৈছে আৰু এইফালে যদি চাই এইটো পুৰা বৰাইল ৰেঞ্জ মানে হাফলঙলৈকে এইটো এইফালে গুচি গৈছে যিটো শিলচৰ মানে এইফালে কৰিমগঞ্জ ওলাইছে এইটো অসমৰ হাইয়েষ্ট পিক যেটো প্ৰথম ৰেঞ্জটো নহয় তাৰ সেকেন্ড ৰেঞ্জটো যেটো হাই পিক দেখিছে আচ্ছা দেখিছো হয় হয় হেতু হল থিংটু বুং যাৰ নাম লোকেলি কুকি ভাষা এটো হৈছে অসমৰ হাইয়েষ্ট পিক যেটো অলমোস্ট 1900 মিটাৰ মান ফ্ৰম সি লেভেলৰ পৰা মানুহ যায় নে তাত আজিলৈকে বহুত কম মানুহ গৈছে আমি হেতু একচুয়ালি সব টাইমতে এক্সেসিবল নহয় কাৰণ তো জংগল বেছি আছে অলপ পানী এনেকুৱা হেৰি কিছুমান মানে নোৱাৰি যাব তো হেতু কাৰণে অনলি উইন্টাৰ মন্থতে হেতু অলপ এক্সেসিবল হয় আৰু এইফালে কি আছে এইফালে আছে আপোনাৰ এইফালে কাৰ্বি আংলং হৈ গল আপোনাৰ সেই যোনটো আপোনাৰ এনেকে নৈ নিচিনা দেখিছে সেইবিলাক সব মাইবং ভেলি তাৰ আগলে সেইবোৰ অসম হয় আমাৰ পুৰা এই গোটেইখন আমি ওপৰৰ পৰা যি দেখি আছো পাহাৰবোৰ সকলো অসম আৰু এইফালে যেটো আমাৰ সৰু সৰু আমি বগা ঘৰ দেখিছে পাহাৰ দেখিছে হে হাফলঙৰ পিছফালে যেটো একদম লাষ্ট হাই মাউন্টেন দেখিছে এটো হল আমাৰ মেঘালয় যেটো জুৱাই সাইডটো হয় বাকি এই পিকটো নাম হৈছে মহাদেৱ পিক তাৰ পিছফালে যিবিলাক আছে হেতু আমাৰ বৰাইল ৰেঞ্জ হয় যেটো হাফলঙৰ পৰা এক্সেসিবল যেটো আমাৰ অসমৰ সেকেন্ড হাইয়েষ্ট পিকটো আছে যেটো তাৰ লোকেলি ভাষাত হেম্পিট পেট বা হেম্পিউ পেট বুলি কয় অসমৰ সেকেন্ড হাইয়েষ্ট পিক তাত আছে এটো কেতিয়াও ফাৰ্ষ্টটো হ'বই নোৱাৰে ফাৰ্ষ্টটো হেতু হৈ গল বহুতে কয় কিন্তু ফাৰ্ষ্ট এই অলপ ভুল ইনফৰমেশন কিছুমান আছে যে লোকেলৰ লগত কনসাল্ট নকৰাকে নিজে কিছুমান ভাবি কিনে কৈ দিছে আমি যিমান দূৰ বুজি গম পাইছো ইয়াত মানে লোকেল বা মানে যিবিলাক মেপ আছে যিবিলাক হেৰি আছে হেতু হিচাপত এটো অসমৰ 5 নম্বৰ হাইয়েষ্ট পিকো নহয় চেলকাল বুং অসমৰ হাইয়েষ্ট পিকটো হওতো সেকেন্ড হাইয়েষ্ট পিক হাফলঙৰ ওচৰত আছে থাৰ্ড হাইয়েষ্ট পিকটো এই ৰেঞ্জটো ভিতৰত বহুতত ওলাব কাৰণ এটো এইবিলাক এক্সপ্লোৰে হোৱা নাই কিমান হাই আছে ন কি হাই আছে কি হাই আছে এই ৰোগ আজিলৈকে ইয়ালৈ বহুতো মানুহ আহিছে আৰু বহুতেই কয় আৰু বহুতেই এই বুলি জানে যে এয়া টুমজাং পিক কিন্তু আসলতে টুমজাং পিক নহয় এয়া হৈছে শিয়ালকাল পিক আসলতে টুমজাং ভিলেজৰ আন্ডাৰৰ পৰে এই শিয়ালকাল পিক দাদা হেমন্ত দা কৈ দিওকচোন শিয়ালকাল নামটো মানে কেনেকে উৎপত্তি হল কি বাৰু ওকে কেছটো কি ইয়াত এটা লোকেল ফোকলোৰ আছে কুকি জনগোষ্ঠীৰ মানুহৰ তো হেতু হিচাপত এই যেটো মহাদেৱ পিক দেখিছে তো এই মহাদেৱ পিকৰ পৰা এনেকে এই যোনটো ৰিজ হয় এই ৰিজটো পুৰা মণিপুৰৰ এটা কাবৰু বুলি এটা পিক মানে মাউন্টেন ৰেঞ্জ আছে তাৰ লগত কানেক্ট আছে তো এটা ফোকলোৰ হিচাপত এবাৰ এই মহাদেৱে এই কাবৰুৰ কোনোবা মানে দেৱী এগৰাকীক বিয়া পাতিবৰ কাৰণে এটা বগা মেথুন পঠিয়াইছিলে ইয়াৰ পৰা এই ৰাস্তাটোৰ পৰা এনেকে বগা মেথুন গৈ মণিপুৰ পাইছিলে গৈ এইটো মানে যে মানে দৰাই কইনাক মানে বিয়া পাতিবৰ কাৰণে সেই আগধন দিয়ে যে সেই আগধন পঠিয়াইছিলে মানে তো সেই চেল কল তাৰ মানে চেল মানে হৈছে মেথুন আৰু কল মানে হৈছে যিটো ৰাস্তা বনাই তাহাঁতি যোৱাৰ কাৰণে তো সেইটো চেল কল তো এই গোটেই ৰিচটো নাম সেইকাৰণে চেল কল সেলকাল বুং মানে হৈছে টপ অফ দা হিল বা একদম পইণ্ট তো হেতু হিচাপত এই সেলকাল বুং বহুত সময় আমি ইয়াত অতিবাহিত কৰিলো এতিয়া আমি কলৈ যাম যে জানেনে এনেকে নামি গৈ সৌটো যিটো ৰাস্তা দেখিছে পাহাৰৰ ওপৰৰ দেখিছে হেতু যে সেই ৰাস্তাৰ ওপৰে যাম ৰাস্তা দেখিছে যদি বৰষুণ দি থাকিলেহেঁতেন কিমান যে পিছল হলহেঁতেন এতিয়া আমি এনেকে পাহাৰৰ ওপৰে টুমজাং গাঁওখনলৈ যাম য'ত আমি আছিলো আজি ৰাতি তাতে থকা হ'ব কাইলৈ ৰাতিপুৱাহে আমি পুৰা ঘৰলৈ বুলি ৰাওনা হ'ম জীৱনত এনে ধৰণৰ ঠাইবোৰলৈ মাজে সময়ে আহিব লাগে তেতিয়া কি হয় যিবোৰ টেনচন সমস্যা সেই সকলোবোৰ মানে আঁতৰ হৈ যায় দুই এদিনৰ কাৰণে হলেও শিয়ালকাল পিকলৈ মানুহে যিটো ৰাস্তাৰে আহে সেই ৰাস্তাটোৰে আমি এতিয়া নামি গৈ আছো আহোতে আমি শৰ্টকাট আহিলো যিহেতু টুমজাং ভিলেজখনত আছিলো ভিলেজখন কোনফালে আছিলে জানেনে সোঁফালে আছিলে ভিলেজখন টুমজাং ভিলেজখন আমি ভিলেজখনৰ পৰা শৰ্টকাট এনেকে গৈছিলো শিয়ালকাল পিকলৈ এতিয়া নামি গৈ আছো আমি এনেকে আকৌ এনেকে ঘূৰি আকৌ এনেকে এক পাক মাৰি আমি আকৌ টুমজাং ভিলেজখনলৈ যাম সাৱধানে আহিব দেই আপোনালোকে ৰাস্তাবোৰ বৰ পিছল বহুত স্লিপ মাৰে ইয়াতে অলপ বহা জেগা পাইছো দেই ক'ৰ পৰা আহিলো চাওকচোন টিলাটোৰ পৰা আহিলো দেখিছে ৱাও কি সুন্দৰ জেগা এইখিনিতে অকণমান আমি জিৰণি ল'ম ইয়াতে ধুনীয়াকৈ বহা ঠাই আছে বহুত ওপৰৰ পৰা আমি বগা আহিলো সৌ পাহাৰৰ টিলাটোৰ পৰা আমি নামি আহিলো ইয়াতে বহা জেগাও আছে বাৰু তাৰপা এয়া বৌৱে একদম লাল চাহ লৈ আনিছিলে
এতিয়া আমি চাহ খাম। এনেকুৱা ঠাইবোৰলৈ আহি এনেকুৱা একাপ চাহ পালে কি লাগিছে আৰু কওকচোন। আৰু কিমান সময় লাগিব হেমন্ত দা গাঁৱলৈ? আৰু কিমান 45 মিনিটছ আৰু মই ভাবিলো ওচৰতে আছে নেকি বুলি। ৰাস্তাই ৰাস্তাই বহুত আছে পাইন গছ, দেখিছে এইবোৰ? দেখিছে এই পাইন গছবোৰ যে বহুত সোনকালে জ্বলি যায়। অকণমান যদি জুই লগাই দিওঁ নহয় ইয়াত, মই গোটেই উমি গছডাল জ্বলি যাব। মানে বেলেগ জ্বলে, কিন্তু তেল চেল আছে নেকি সম্ভৱ। বৰষুণত তিতি থাকিলেও জ্বলে। গাঁৱলৈ আহি পালো, আহি পাই অলপ ফ্ৰেছ হৈ ললো, চোলাটো সলাই ললো। ৰাইজে খালে দেখোন, ধৰি দিলে। আজি কি তৰকাৰী? আজি হ'ল লোকেল ৰঙালাও, লোকেল ৰাইচ, তাৰ লগতে এইটো লৌথুল আৰু বিলাহী চাটনি। বঢ়িয়া। আৰু এটা কথা ক'বলগীয়া, ইয়াত যিমানবোৰ মানে শাক চব্জি বনায় সকলোবোৰ ইয়াতে হয়, বাহিৰৰ পৰা নানে। তেওঁলোকে বাহিৰৰ পৰা অনাৰ ভিতৰত হয়তো নিমখ, তেল, এনেকুৱা ধৰণৰ বস্তুবোৰ আনে চাগে, কিন্তু প্ৰায়ভাগ শাক পাচলি ইয়াতে কৰে। তেওঁলোকে নিজেই খেতি কৰে আৰু নিজেই খায়। মোৰ কাষতে বহিছে এয়া গহপুৰৰ ৰঙালাও লভাৰ বাইদেউজনী। ৰঙালাও বুলি গম পাই এই পাহাৰৰ ওপৰৰ পৰা যিটো জোৰত নামিছে নহয়, বা মই ভাবিছো কেনেবাকে হৈ নপৰিলে হ'ল আৰু পাহাৰটো। মনোজে ভিডিঅ'ত অকল ছোৱালীকেইজনীকে উলিয়াই থাকে, অকল উলিয়াই থাকে, মানে ভিউজ পাবৰ কাৰণে কৰিছে এইটো। সেইটো মোৰ ইচ্ছা ন, মই কাক ভাল পাওঁ কাক উঠাও। ভাতটো খোৱাৰ পাছত যে বহুত বেছি ঠাণ্ডা লাগি গ'ল, বেলিটো এয়া ডুবু হৈ গৈছে। আৰু চাওকচোন, মই গাহৰি গঁড়ালৰ ওচৰত আছো, গাহৰি কেনেকে পোহে ইয়াত চাওক। ইমান ধুনীয়া গঁড়াল বনাই দিয়ে, কাঠৰ গঁড়াল। দানা খাই আছে বাৰু গাহৰিটোৱে, লপ লপাই দানা খাই আছে।